মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটি লৈ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 9 নম্বৰ পাঠ 9 নম্বৰ পাঠটিত আছে আমাৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'টিত এই পাঠৰ 1 নম্বৰ অংশ আলোচনা কৰিছিলো আৰু আজি আমি পাঠৰ 2 নম্বৰ অংশ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি 1 নম্বৰ অংশত কি পাইছিলো যে প্ৰাচীন ভাৰতৰ প্ৰথম গৰাকী ঐতিহাসিক সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে পাইছিলো নহয়নে আকৌ তেখেতৰ প্ৰধানমন্ত্ৰী কৌটিল্য বা চাণক্যৰ বিষয়ে আমি পাইছিলো আৰু চাণক্যই লিখা অৰ্থশাস্ত্ৰখনৰ বিষয়ে আমি পাইছিলো এতিয়া ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰখিনি আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল চন্দ্ৰগুপ্ত মৌৰ্য আমি গম পাইছো যে তেখেত আছিল ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট আৰু তেখেতৰ ৰাজধানী আছিল প্ৰথমতে ৰাজগৃহ তাৰ পিছত হৈছিল কি পাটলিপুত্ৰ বৰ্তমান বিহাৰৰ পাটনা এতিয়া তেওঁৰ পিছত তেখেতৰ পুত্ৰ আছিল বিন্দুসাৰ আৰু বিন্দুসাৰৰ সময়ত উত্তৰাধিকাৰী কেন্দ্ৰিক এখন সংঘাত হৈছিল কি আছিল আহাচোন চাও ছাত্ৰ-ছাত্ৰীসকল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুসাৰে তেওঁৰে এজন পুত্ৰ সুসীমাক সিংহাসনত আৰোহণ কৰাটো বিচাৰিছিল ছাত্ৰ-ছাত্ৰীসকল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুসাৰ তেখেতে বিচাৰিছিল মানে তেওঁৰে পুত্ৰ সুসীমা বুলি তেখেতৰ এজন পুত্ৰ আছিল মানে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুসাৰৰ পিছত তেখেতৰ পুত্ৰ সুসীমাক সিংহাসনত আৰোহণ কৰাটো তেখেতে বিচাৰিছিল কোনে বিচাৰিছিল বিন্দুসাৰ আৰু বিন্দুসাৰ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ তেখেতে বিচাৰিছিল কিন্তু বিন্দুসাৰৰ মন্ত্ৰীসকলে কিন্তু সেইটো বিচৰা নাছিল বিন্দুসাৰৰ মন্ত্ৰীসকলে বিচাৰিছিল যে কোন ৰজা হ'ব লাগে অশোকো আছিল বিন্দুসাৰৰ আন এগৰাকী পুত্ৰ বিন্দুসাৰৰ মন্ত্ৰীসকলে বিচাৰিছিল অশোক ৰজা হওক আৰু ৰজা বিন্দুসাৰে বিচাৰিছিল যে তেখেতৰ পুত্ৰ সুসীমা ৰজা হওক এই লৈ সিংহাসনক লৈ কিছু সময় সংঘাত হৈছিল আৰু সেই সময়খিনিয়ে হৈছে সেই বিন্দুসাৰৰ উত্তৰাধিকাৰীৰ সংঘাত বুলি আমি ক'ব পাৰো তাৰ পিছত কি হ'ল বিন্দুসাৰৰ মৃত্যু হ'ল বিন্দুসাৰ মানে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুসাৰৰ মৃত্যুৰ 5 বছৰৰ পাছত খ্ৰীষ্টপূৰ্ব 268 সম্ৰাট অশোকে কি হ'ল সিংহাসনত উঠিলে আৰু তেখেতক সম্ৰাট হিচাপে স্বীকৃতি দিলে ছাত্ৰ-ছাত্ৰীসকল কেতিয়া খ্ৰীষ্টপূৰ্ব 268 কোন হ'ল ৰজা সম্ৰাট অশোক বা অশোক ৰজা হ'ল আৰু তেখেতক সম্ৰাট হিচাপে স্বীকৃতি দিলে ছাত্ৰ-ছাত্ৰীসকল এই ছবিখনত তোমালোকক এইজন সম্ৰাট অশোকৰ এখন ছবি আৰু এইটো তোমালোকক দেখুৱাইছে অশোক স্তম্ভ তোমালোকে এই ছবিটো দেখি থাকা ছাত্ৰ-ছাত্ৰীসকল টকা পইচাত দেখি থাকা তোমালোকে এইটো অশোক স্তম্ভ আৰু মই আগৰ ভিডিঅ'টিত কৈ আহিছো যে অশোক স্তম্ভটো ক'ৰ পৰা লৈছিলে সেই অশোকৰ শাসনকালৰ সময়ৰে এই অশোক স্তম্ভ তেখেতে বনাইছিল আৰু এইটো হৈছে তেওঁৰ নামৰ পৰাই অহা স্তম্ভ যিগৰাকীৰ কথা আমি এতিয়া পঢ়িম ছাত্ৰ-ছাত্ৰীসকল সম্ৰাট অশোক আছিল মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা অকল মৌৰ্য বংশৰ বুলিয়ে নহয় ছাত্ৰ-ছাত্ৰীসকল তেখেত আছিল সমগ্ৰ ভাৰতবৰ্ষৰে এগৰাকী সৰ্বশ্ৰেষ্ঠ ৰজা আৰু তেওঁৰ সেই চিহ্নবোৰ সেই কাৰণে আমি এতিয়াও ব্যৱহাৰ কৰি আছো আমাৰ জাতীয় পতাকাখনত অশোক চক্ৰ আমি যিটো ব্যৱহাৰ কৰো সেইটো তেওঁৰ দিনতেই বনোৱা নহয় জানো তাৰপৰি অশোক স্তম্ভৰ কথা আমি পালোৱেই সঁচাকৈ তেখেত এগৰাকী কি আছিল মহান সম্ৰাট বা সৰ্বশ্ৰেষ্ঠ সম্ৰাট আছিল মৌৰ্য বংশৰ তেওঁ সৰ্বশ্ৰেষ্ঠ সম্ৰাট আছিল ছাত্ৰ-ছাত্ৰীসকল
মৌৰ্য সম্ৰাটসকলে খ্ৰীষ্টপূৰ্ব 187 চনলৈকে শাসন কৰিছিল আৰু যে এই মৌৰ্য সম্ৰাটসকল আমি তিনিগৰাকী মৌৰ্য সম্ৰাটৰ বিষয়ে পাইছো এগৰাকী চন্দ্ৰগুপ্ত মৌৰ্য এগৰাকী বিন্দুসাৰ আনগৰাকী হৈছে অশোক আৰু এই সম্ৰাটসকল তাৰ মাজতো আছিলে আমাক ইয়াতে দিয়া নাই সম্ৰাটসকলে মৌৰ্য বংশৰ এই ৰজা বা সম্ৰাটসকলে 187 চনলৈকে কি কৰিছিল খ্ৰীষ্টপূৰ্ব 187 লৈকে কি কৰিছিল শাসন কৰিছিল মৌৰ্যসকলৰ শেষ সম্ৰাট বৃহদ্ৰথক হত্যা কৰি তেওঁৰ সেনাপতি পুষ্যমিত্ৰ শুংগই সিংহাসন দখল কৰি শুংগ বংশ প্ৰতিষ্ঠা কৰিলে ছাত্ৰ-ছাত্ৰীসকল এনেদৰে কি হ'ল চন্দ্ৰগুপ্ত মৌৰ্যই বংশটো প্ৰতিষ্ঠা কৰিলে কৌটিল্যৰ সহায়ত তাৰ পিছত বিন্দুসাৰৰ সময়ত সিংহাসন কেন্দ্ৰিক সংঘাত হৈছিল তাৰ পিছত মন্ত্ৰীসকলে সম্ৰাট অশোকক পাতিলে আৰু অশোক আছিল সৰ্বশ্ৰেষ্ঠ ৰজা মৌৰ্যসকলৰ আৰু মৌৰ্যসকলৰ শেষৰ গৰাকী সম্ৰাট আছিল বৃহদ্ৰথ আৰু তেখেতৰ এগৰাকী সেনাপতি আছিল পুষ্যমিত্ৰ শুংগ ছাত্ৰ-ছাত্ৰীসকল পুষ্যমিত্ৰ শুংগ আৰু তেওঁ কি কৰিলে সেই মৌৰ্যসকলৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰিলে কোনে হত্যা কৰিলে তেখেতৰ সেনাপতি পুষ্যমিত্ৰ শুংগই আৰু ৰজাক হত্যা কৰি কি হ'ল তেওঁ নিজে ৰজা হ'ল আৰু মৌৰ্য বংশৰো পতন হ'ল আৰু তাৰ পিছত শুংগ বংশৰ প্ৰতিষ্ঠা হ'ল আৰু প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুংগই ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আমি জানি লওঁ আহাচোন সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছত ৰাজকীয় খেল হিচাপে তেতিয়া জনপ্ৰিয় চিকাৰ বন্ধ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল আমি অশোকৰ কথা পাইছো অশোক আছিল মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা অকল মৌৰ্য বংশ বুলিয়ে নহয় তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰে এগৰাকী অন্যতম সৰ্বশ্ৰেষ্ঠ ৰজা তেওঁ যেতিয়া ৰজা হ'ল তেতিয়া তেওঁ কি কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ছাত্ৰ-ছাত্ৰীসকল অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ কি কৰিছিল সেই সময়ত জনপ্ৰিয় খেল আছিল চিকাৰ কৰা বিলাক ৰাজকীয় খেল আছিল তেওঁলোকে চিকাৰ কৰিছিল আৰু সেই চিকাৰ কৰা খেল তেওঁ কি কৰিছিল বন্ধ কৰিছিল কোনে সম্ৰাট অশোকে ছাত্ৰ-ছাত্ৰীসকল তেওঁ জীৱ-জন্তুৰ সুৰক্ষাৰ কাৰণে বিষয়াও নিযুক্ত কৰিছিল আৰু তেওঁ কি কৰিছিল চিকাৰ বন্ধ কৰিছিল চিকাৰতো জীৱ-জন্তু হত্যা কৰা হয় নহয় জানো কিন্তু তেওঁ আছিলে হয়তো তেওঁ পশুপ্ৰেমী আছিলে জীৱ-জন্তু তেওঁ ভাল পাইছিলে আৰু সেই জীৱ-জন্তু সমূহৰ সুৰক্ষাৰ কাৰণে তেখেতে কি কৰিছিল কিছুমান বিষয়া নিযুক্ত কৰিছিল বিষয়া মানে ছাত্ৰ-ছাত্ৰীসকল কিছুমান পদবী কিছুমান লোক নিয়োগ কৰিছিল যাতে তেওঁলোকে জীৱ-জন্তুৰ সুৰক্ষা দিয়ে তেওঁৰ শিলালিপি আৰু স্তম্ভলিপিবোৰৰ পৰা গম পোৱা যায় যে ভাৰতত জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ হকে সজাগতা সৃষ্টি কৰা প্ৰথম শাসক আছিল সম্ৰাট অশোক তেখেতৰ দিনত বহুত শিলালিপি তেখেতে ৰচনা কৰিছিল বা লিখাইছিল তেওঁ আৰু স্তম্ভলিপিও লিখাইছিল ছাত্ৰ-ছাত্ৰীসকল এই যে তেওঁ লিখাই যোৱা শিলালিপি আৰু স্তম্ভলিপি সমূহৰ পৰা গম পোৱা যায় যে ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ হকে মানে সজাগতা সৃষ্টি কৰা প্ৰথম গৰাকী সম্ৰাট কোন আছিলে সম্ৰাট অশোক আছিলে তেওঁ আছিলে প্ৰথম গৰাকী শাসক যিয়ে নেকি ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ হকে সজাগতাৰ সৃষ্টি কৰিছিল আৰু এই কথাখিনি আমি তেখেতৰ দিনত ৰচিত হোৱা শিলালিপি স্তম্ভলিপিৰ পৰা গম পাওঁ ছাত্ৰ-ছাত্ৰীসকল এখন তোমালোকক ইয়াতে তালিকা দিছে তালিকাখনত কি দিছে যে মৌৰ্য বংশৰ পক্ষাত ৰজাসকল আৰু তেখেতসকলৰ শাসনকালৰ বিষয়ে তোমালোকক ইয়াতে তালিকাখনত সুন্দৰকে দেখুৱাইছে এতিয়া আমি তালিকাখন আহাচোন চাওঁ সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য তেখেতৰ শাসনকাল মানে তেখেতে কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিল তেখেতে শাসন কৰিছিল আনুমানিক
324 খ্ৰীষ্টপূৰ্বৰ পৰা 297 খ্ৰীষ্টপূৰ্বলৈ চন্দ্ৰগুপ্ত মৌৰ্যই আনুমানিক 324 খ্ৰীষ্টপূৰ্বৰ পৰা 297 খ্ৰীষ্টপূৰ্বলৈ শাসন কৰিছিল। তাৰ পিছত আহিলে বিন্দুসাৰ। বিন্দুসাৰৰ সময়খিনি আছিলে ছাত্ৰ-ছাত্ৰীসকল 297 খ্ৰীষ্টপূৰ্বৰ পৰা 273 খ্ৰীষ্টপূৰ্ব। তেখেতে বৰ বেছি দিন তেওঁ শাসন কৰা নাছিলে। 297 পৰা 273। ছাত্ৰ-ছাত্ৰীসকল এই সময়খিনি খ্ৰীষ্টপূৰ্বত উল্লেখ আছে। আমি আগৰ পাঠবোৰতে পাই আহিছো খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দৰ কথা। খ্ৰীষ্টপূৰ্ব ছাত্ৰ-ছাত্ৰীসকল যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি, নহয়নে? তাৰ পিছত আহিল অশোক। অশোকৰ সময়খিনি আছিলে 268 খ্ৰীষ্টপূৰ্বৰ পৰা 232 খ্ৰীষ্টপূৰ্বলৈ। আৰু অশোকৰ সময়কালটো আছিল ছাত্ৰ-ছাত্ৰীসকল 268 খ্ৰীষ্টপূৰ্বৰ পৰা ছাত্ৰ-ছাত্ৰীসকল 268 খ্ৰীষ্টপূৰ্বৰ পৰা 232 খ্ৰীষ্টপূৰ্বলৈ কোনে শাসন কৰিছিল? ছাত্ৰ-ছাত্ৰীসকল সম্ৰাট অশোকে। এইখনত তোমালোকক তালিকা আকাৰে দেখুৱাই দিছে। ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকক এখন মানচিত্ৰ দেখুৱাইছে আৰু এই মানচিত্ৰখনৰ এই সেউজীয়া ঠাইবোৰ তোমালোকে দেখিছানে? এই সেউজীয়া ঠাইবোৰত মৌৰ্য সাম্ৰাজ্য বিস্তৃত হৈ আছিল। সেউজীয়াৰে ৰং দিয়া ঠাইবোৰ, সেই সময়ত ডাঙৰ বিশাল অঞ্চল এটা মৌৰ্যসকলে শাসন কৰিছিল। আৰু গোটেই অঞ্চলটো কোনে শাসন কৰিছিল? ছাত্ৰ-ছাত্ৰীসকল মৌৰ্যসকলে। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আহিল শুংগ বংশ। আমি পাই আহিছো, অলপ আগতে পালো যে মৌৰ্যসকলৰ শেষ ৰজা বৃহদ্ৰথক তেখেতৰে সেনাপতি পুষ্যমিত্ৰ শুংগই হত্যা কৰি তেখেত নিজে ৰজা হৈছিল আৰু শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আমি শুংগ বংশৰ বিষয়ে আহাচোন জানো। শুংগ বংশ প্ৰায় 112 বছৰ শাসন কৰিছিল। শুংগ বংশৰ ৰজাসকলে ছাত্ৰ-ছাত্ৰীসকল প্ৰায় 112 বছৰ শাসন কৰিছিল। খ্ৰীষ্টপূৰ্ব 75 চনত এই বংশৰ পতন হৈছিল। তেখেতসকলে সুদীৰ্ঘ 112 বছৰ শাসন কৰি খ্ৰীষ্টপূৰ্ব 75 চনত তেখেতসকলৰ বংশটোৰ পতন ঘটিছিল। আৰু প্ৰতিষ্ঠাপক আছিল, এই বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্যমিত্ৰ শুংগ। ছাত্ৰ-ছাত্ৰীসকল আমি পাইছো যে পুষ্যমিত্ৰ শুংগ আছিল মৌৰ্য বংশৰ শেষ সম্ৰাট, শেষ ৰজা, তেখেতৰ সেনাপতি। আৰু পুষ্যমিত্ৰ শুংগই তেখেতক হত্যা কৰিছিল। হত্যা কৰি কি হৈছিলে? নিজে ৰজা হৈছিলে। কিন্তু পুষ্যমিত্ৰ শুংগ এগৰাকী ব্ৰাহ্মণ আছিল, তেওঁ ক্ষত্ৰিয় নাছিল। আৰু সেই সময়ত সাধাৰণতে কি হয়, ক্ষত্ৰিয় বংশৰ লোকসকলহে ৰজা হৈছিল। কিন্তু পুষ্যমিত্ৰ শুংগ আছিলে এগৰাকী ব্ৰাহ্মণ। মৌৰ্য সমাজৰ এটা সৰু অঞ্চলতহে তেওঁলোকে শাসন কৰিছিল। তেখেতসকলৰ ৰাজ্যখন বৰ বিশাল নাছিল। মৌৰ্যসকলৰ এটা সৰু অঞ্চলতহে তেখেতসকলে কি কৰিছিল? শাসন কৰিছিল। আৰু তেওঁলোকৰ শেষৰ গৰাকী ৰজা আছিল, মানে শুংগ বংশৰ শেষৰ গৰাকী ৰজা আছিল দেৱভূতি বা দেৱভূমি। এইখিনি ছাত্ৰ-ছাত্ৰীসকল শুংগ বংশৰ বিষয়ে। এই ছবিখনত তোমালোকক পুষ্যমিত্ৰ শুংগৰ শিলত কটা এটা মূৰ্তি দেখুৱাইছে। আৰু এই মানচিত্ৰখনত গুলপীয়া ৰঙেৰে চিহ্নিত কৰাবোৰ দেখিছা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে? এই অঞ্চলবোৰ, এই গুলপীয়া ৰঙেৰে আৱৰি থকা অঞ্চলবোৰ শুংগ বংশৰ মানে ৰাজ্য আছিলে। সেই সময়ত তেখেতসকলে এই অঞ্চলটোত ৰাজ্য শাসন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল আমাৰ এই অংশটিৰ সামৰণি পৰিছে প্ৰায়। শেষ কৰাৰ আগতে তোমালোকলৈ মই দুটি প্ৰশ্ন আনিছো, দুটা মূল্যায়ন আনিছো। আৰু মূল্যায়নত 1 নম্বৰত আছে যে মৌৰ্য বংশৰ শ্ৰেষ্ঠ সম্ৰাট গৰাকী কোন আছিল? বা মই খালী ঠাই হিচাপে তোমালোকলৈ আনিছো, মৌৰ্য বংশৰ শ্ৰেষ্ঠ সম্ৰাট গৰাকী আছিল ছাত্ৰ-ছাত্ৰীসকল কোন? সম্ৰাট অশোক। আমি কি লিখিব লাগিব? খালী ঠাইখিনিত আমি লিখিব লাগিব সম্ৰাট
অশোক সম্ৰাট অশোক আছিল মৌৰ্যসকলৰ শ্ৰেষ্ঠ সম্ৰাট খ নম্বৰতো তোমালোকৰ কাৰণে এটি খালী ঠাই পূৰ কৰা আনিছো 2 নম্বৰত আৰু 2 নম্বৰত আছে দেশে শুঙ্গ বংশৰ প্ৰতিষ্ঠা কৰিছিল ছাত্ৰ ছাত্ৰীসকল কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ ছাত্ৰ ছাত্ৰীসকল আমি লিখিব লাগিব ইয়াতে পুষ্যমিত্ৰ শুঙ্গই শুঙ্গ বংশৰ প্ৰতিষ্ঠা কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমাৰ এই দ্বিতীয় খণ্ডটিৰ ইমানতে সামৰিব লাগিব পুনৰ নতুন এটি ভিডিঅ'লৈ মই আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ